সন্মিলন লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা নতুনকৈ আৰম্ভ হোৱা নিউজ লাইভ এনি অসম চেনেলটোলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ তেওঁলোকৰ পৰ্টেল চেনেলটো আগবাঢ়ি যাওক, সত্য নিষ্ঠা নিৰ্ভীক নিৰপেক্ষ বাতৰি তেখেতলোকে পৰিৱেশন কৰক। সমাজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে তেখেতলোকক আঁকোৱালি লওক। যেনেদৰে অন্যান্য চেনেলবিলাক ৰাইজে আঁকোৱালি লৈছে, এই চেনেলটো ৰাইজে আঁকোৱালি লওক। চেনেলটো উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰ সদৌ মতক যুৱ ছাত্ৰ সন্মিলন লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নিউজ লাইভ এনি অসম চেনেলটোৰ আমি সাংবাদিকসকলক লগ পালোঁ, পৰ্টেল সাংবাদিকসকলক। আমি লখিমপুৰ সদৌ মতক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা নিউজ লাইভ এনি অসমৰ সকলো সদস্যক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা প্ৰকাশ কৰিছোঁ তেখেতলোকে যাতে সত্য নিষ্ঠাৰে বাতৰিসমূহ প্ৰকাশ কৰে আৰু ৰাইজেও যাতে আদৰি লয়। আমি পুনৰবাৰ নিউজ লাইভ এনি অসমৰ সকলো সদস্যক সদৌ মতক যুৱ ছাত্ৰ সন্মিলন লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যাতে নিউজ লাইভ এনি অসমৰ চেনেলটোলৈ আপোনালোকে যাতে সঁহাৰি দিয়ে। ধন্যবাদ।